So hello everyone, আৰু লাষ্ট আমাৰ মেথছৰ পাৰ্টৰ 31 কুৱেশ্যনৰ পৰা আৰু 40 লৈকে আজি কুৱেশ্যন কেইটা কৰিম। চ' এইটো হৈছে আমাৰ লাষ্ট ভিডিঅ' হ'ব 2021 মেথছ পাৰ্টটোৰ কাৰণে। চ' এইটো আমাৰ দিছে মেথছ পাৰ্ট 2021 CW পেপাৰ। So 31 নম্বৰ কুৱেশ্যনটো দিছে আমাক। The value of limit x tends to 0 cos x to the power cot square x is, so option A দিছে আমাক e power -1, option B দিছে e power -1/2, option C দিছে 1 আৰু option D দিছে e। সো এইখন পেপাৰ বেসিক্যালি মই 2021 মানে 2021 এক্সাম দিতে পাইছিলো, বা যেতিয়া দিছিলো তেতিয়াতো এইটো এক্সামৰ একদম বেয়া ৰিজাল্ট কৰিছিলো। অনলি মই 81 মাৰ্কস পাইছিলো 2021 CW পেপাৰ। সো এতিয়া যদি চাওঁ যে কুৱেশ্যনবিলাক তেতিয়া এইখন পেপাৰ মই কৰা নাই, চ' আজি কুৱেশ্যনবিলাক যেতিয়া কৰিছোঁ তেতিয়া গম পাই যে মেথছৰ মানে যোনটো আমি টান বুলি ভাবি থাকোঁ সিমান টান কুৱেশ্যন নাহে, আৰু বেছিক ফৰ্মুলা 2-3টা লাইন তোমালোকে ট্ৰাই কৰিব লাগে, মেথছ ওলাই যায়। চ' ভাবি পেলাই বহুত মানে কিবা ৰিগ্ৰেট ফিল হৈ গৈছে যে ইমান ইজি পেপাৰখনো এৰি থৈ আহিছিলোঁ। চ' সেইবাবে তোমালোকে কৈছোঁ যে মেথছ টান বুলি একদম এৰি নিদিবা। ত' কেইটামান চেপ্টাৰ তোমালোকে পিক কৰি লওঁ, সেইকেইটাৰ পৰা কুৱেশ্যনকেইটা মানে ইজি কুৱেশ্যন যিকেইটা পাৰা মানে বেছিক লেভেলৰ পূৰা এডভান্স লেভেলত আইটি লেভেলত তোমালোকে কৰিব দৰকাৰ নাই, বাট জাষ্ট বেছিক লেভেলত যদি তোমালোকে জানি লোৱা, যেনেকৈ লিমিটৰ তোমালোকে জানিব লাগে 1/∞ ফৰ্ম, আৰু এটা জানিব লাগে LH ৰুল। এই দুটা কুৱেশ্যনৰ পৰাই তোমালোকে লিমিটৰ কুৱেশ্যন কৰি দিব পাৰিবা, বা তোমালোকে নিজে কৰা নাই, তোমালোকে বহুতে স্কিপ মাৰিবলৈ ভাবি আছা, তো স্কিপ মাৰিব পাৰা, কি কথা নাই, কিন্তু ইমান ইজি কুৱেশ্যনবিলাক তোমালোকে এৰিলে তোমালোকে নিজৰ মাৰ্কছটো কমি যাব আৰু ৰেংক বঢ়াব পাৰিবা। চ' এইটো কেনেকৈ কৰিম চাবা। চ' লিমিটৰ কুৱেশ্যনবিলাকত এতিয়া এইটো প্ৰথমতে কি কৰিম, লিমিট যেতিয়া দিয়া থাকিব প্ৰথমতে এক্সৰ জেগাত যদি x টেন্স টু 0 মানে x = 0 তোমালোকে পঢ়ুৱাই চাবা লিমিটটো কোন ফৰ্মত আছে চাবা। চ' লিমিটটো মই পঢ়ুৱাই আছিলে, চ' তাতো মই এইবিলাক চব ডিছকাছ কৰা আছে। চ' তোমালোকে যদি লিমিট পঢ়া নাই মোৰ মিষ্ট্ৰি ছিৰিজ মেথছৰ তাৰপৰা চাব পাৰা। চ' প্ৰথমতে কি কৰিবা, এই x টেন্স টু 0 দিছে ন, ইয়াত বহাই দিয়া। চ' cos 0 মানে 1, আৰু ইয়াত যদি x0 cot 0 মানে ইনফিনিটি স্কোৱাৰ মানে ইনফিনিটি। চ' এইটো কোনটো ফৰ্মত আছে, 1/∞ ফৰ্ম। যেতিয়া এটা লিমিট 1/∞ ফৰ্মত থাকিব তেতিয়া আমি কেনেকৈ লিখোঁ, যদি তোমালোকৰ এটা ফাংচন দিয়া আছে লিমিট x টেন্স টু 0 f of x পাৱাৰ g of x, চ' এনেকুৱা এটা ফৰ্ম পাইছিলোঁ। যদি এইটো 1/∞ ফৰ্মত লিখে কি লিখোঁ, প্ৰথমতে এটা আনো, তাৰপিছত লিমিট x টেন্স টু 0 এনেকৈ লিখোঁ, ভিতৰত ফাংচনটোৰ পৰা f of x -1 কম, f of x -1 মানে ইয়াৰ লগত -1 এটা পূৰণ কৰোঁ, আৰু ওপৰত যোনটো আছে সেইটো তললৈ লৈ আনো ইনটু g of x, মানে ইয়াৰ লগত পূৰণ কৰি দিওঁ g of x টো। চ' এইটোৱে হৈছে আমাৰ 1/∞ ফৰ্ম। এইটো ফৰ্মতে আমি কেনেকৈ কৰিম, চ' লিমিট প্ৰথমতে আনিম তলত, ইয়াত পাৱাৰত কি লিখিম, এইটো লিখিম cos x, ইয়াৰ লগত কি কৰিম -1 এটা পূৰণ -1 কৰি দিম, আৰু ওপৰতো ইয়াৰ লগত পূৰণ কৰি দিম, হৈ গ'ল। চ' এতিয়া আমি এটা জানো, যদি লিমিট এটা ফৰ্মুলা পাইছিলোঁ লিমিট x টেন্স টু 0, তো মই কৈছিলোঁ মোৰ য'ত পঢ়ুৱা আছে তাত 1 - cos x/x স্কোৱাৰ। চ' ইয়াৰ ফৰ্মুলাটো কি হয় 1/2, 1 - cos x/x স্কোৱাৰ 1/2 হয়। চ' এইটো আমি এইটো ফৰ্মুলা নিব লাগিব, মাইনাছটো কমন লৈ লোৱা আৰু x স্কোৱাৰ এটা ডিভাইড আৰু পূৰণ কৰি দিয়া। চ' এইটো কেনেকৈ কৰিম, e পাৱাৰ লিমিট x টেন্স টু 0, চ' মাইনাছ এটা কমন লৈ ল'লোঁ, 1 - cos x/x স্কোৱাৰ ইনটু x স্কোৱাৰ। চ' এইটো cot x টো কেনেকৈ লিখিব পাৰোঁ, cos x/sin x হোল স্কোৱাৰ, cos x/sin x মানে cot x। চ' এতিয়া গোটেইটোৰ মান কি লিখিব পাৰিম, 1/2। চ' লিখি দিওঁ e পাৱাৰ লিমিট x টেন্স টু 0 মাইনাছ 1/2 ইনটু, চ' এক্সটো যদি এফালে লৈ যাওঁ তললৈ মানে sin x/x স্কোৱাৰ কৰি দিওঁ, আৰু ওপৰত cos স্কোৱাৰ x স্কোৱাৰটো দুইটাকে ভাগ কৰি দিলোঁ। ত' sin x/x মানে আৰু এইটো ফৰ্মুলা কি হয়, লিমিট x টেন্স টু 0 sin x/x। চ' এইটো এটা ফৰ্মুলা হয়
ইয়াৰ মান সদায় 1 হয় সো ইয়াৰ মান 1 হৈ গ'ল সো এটা কি পাম e পাৱাৰ লিমিট x টেন্ডস টু 0 minus 1/2 into x ৰ জায়গাত কি বহাম 0 বহাম সো 0 cos 0 কিমান 1 divided by 1 square মানে এটো ভ্যালুটো কি হৈ যাব e পাৱাৰ minus 1/2 সো আমাৰ অপচন কোনটো দিছে e পাৱাৰ minus 1 to b2 ইমান ইজি প্ৰসেস জাস্ট তোমালোকে মনত ৰাখিব লাগে 1 পাৱাৰ ইনফিনিটি ফৰ্মটো এইটো ফৰ্মত কৰিলে তোমালোকে 4 নম্বৰ পাই গলা +4 মাৰ্কস আৰু এটা +4 মাৰ্কসে তোমালোকৰ ৰেংক 1000 বঢ়াই দিব সো হেতু কথা মনত ৰাখিবা easy question next question number 32 question number 32 দিছে let f of x be differentiable let f of x be differentiable for all x if f of 1 is equal to 2 if f of 1 is equal to 2 and f dash x greater than equal to f dash x মানে এটো ডেরিভেটিভ কৰি দিছে f of x ৰ greater than equal to 2 for x belongs to 1 to 6 সো এটো দেখিবলৈ ভাবিছা থাকে আৰু ইমান টান অংক আৰু এটা ফৰ্মুলাইজ কৰিব লাগে ডাইৰেক্ট ওলাই যাব দেন অপচন এটো দিছে আমাক f of 6 is equal to 5 অপচন b দিছে f of 6 less than 5 অপচন c দিছে f of 6 less than 8 আৰু অপচন d দিছে f of 6 greater than equal to সো ইয়াৰ আমি কোনটো স্ক্ৰীম আমি জানো যে কিছিলে লেগ্ৰাঞ্জেছ মিন ভ্যালু থিওৰেমৰ মতে যদি এটা ফাংচন ডিফাৰেন্সিয়েবল হয় এটা পাৰ্টিকুলাৰ লিমিটত আৰু কন্টিনিউয়াস হয় যদি ডিফাৰেন্সিয়েবল লিখা আছে এটো কন্টিনিউয়াস হ'ব কথাই নাই তো তোমালোকে ডাইৰেক্ট এটা ফৰ্মুলা এপ্লাই কৰিবা এটো হৈছে যে f dash x is equal to f of b minus f of a divided by b minus a so আৰু b আৰু a টো কি হয় ইয়াত 1 আৰু 6 মানে b আৰু a আৰু b so a b ইয়াত কি হয় 1,6 মানে b is equal to 6 আৰু a is equal to 1 so এটো ফৰ্মুলা বহাই দিয়া f dash x কি দিছে আমাৰ greater than equal to 2 এটো কয় আমাৰ লেগ্ৰাঞ্জেছ মিন ভ্যালু থিওৰেম বুলি কয় আৰু so এটা f of b থাকি লিখিম f of 6 minus f of 1 divided by 6 minus 1 greater than equal to 2 অকল এটা ফৰ্মুলা ইউজ কৰিব লাগে আনসাৰ ওলাই যাব এটো পাই যাবা +4 মাৰ্কস ইমান ইজি নম্বৰ পাইছা নেক্সট f of 6 সো মই নিজে পোৱা নাছিলো বাট তোমালোকে এইবিলাক নেইবা সো f of 6 minus f of 1 মানে f of 6 টো উলিয়াব লাগে f of 6 সো f of 1 ঠাইত দিয়া আছে আমাক 2 divided by 5 greater than equal to 2 so f of 6 minus 2 greater than equal to 5 টিপাৰ লগ 10 so f of 6 greater than equal to so এটো 2 নহয় আৰু -2 দিয়া আছিল এটো -2 দিয়া আছিল so -2 বহাই দিলে এটো হৈ যাব প্লাস হৈ যাব +2 so ইফালে লগ গলে 10 - 2 so f of 6 greater than equal to 8 মানে 8 বা 8 তকৈ ডাঙৰ so এটো অপচন ডি চাৰিটা লাইনত তোমালোকে 4 নম্বৰ পাই গলা লেগ্ৰাঞ্জেছ মিন ভ্যালু থিওৰেম next is question number 33 integration of question that is x to the power 49 এটো দেখিবলৈ ভয়ংকৰ পাঠ এটো ইজি একেবাৰে অকমান যদি সোৱা তোমালোকে ভালকে ডাইৰেক্ট ধৰিব পাৰি যাবা x power 100 dx is equal to k into tan inverse x to the power 50 whole square plus c and then k is equal to so k মান টো দিছে তো অপচন এ টো দিছে আমাৰ
1/50, অপশন বি টু দিছে -1/50, অপশন সি টু দিছে 1/100 আৰু অপশন ডি টু দিছে -1/100। সো এতিয়া তোমালোকে এইটো ইন্টিগ্ৰেশ্যন সলভ কৰিব লাগে। সো x পাৱাৰ 49 tan ইনভাৰ্স x পাৱাৰ 50 ডিভাইডেড বাই 1 প্লাছ x পাৱাৰ 100। সো এনেকুৱা কোৱেশ্যন যেতিয়া দেখিবা tan ইনভাৰ্সৰ এনেকুৱা কোৱেশ্যন বা এনেকুৱা 1 প্লাছ x স্কোৱাৰ, তো সদায় মনত ৰাখিবা যে এনেকুৱা ফৰ্মত যদি দেখা ধৰি লওক 1 প্লাছ x স্কোৱাৰ দিব পাৰে, কেতিয়াবা 1 প্লাছ x প্লাছ 4 দিব পাৰে, 1 প্লাছ x স্কোৱাৰ এনেকুৱা ফৰ্মত যদি কুৱেশ্যনবিলাক থাকে, সো তোমালোকে ডাইৰেক্ট এইটো ফৰ্মুলা মনত পেলাবা যে 1 প্লাছ tan স্কোৱাৰ x ইকুৱেল টু কি জানো আমি x স্কোৱাৰ x। সো এইটো ফৰ্মুলা তোমালোকে মনত পেলাবা। যেতিয়া তোমালোকে দেখা যায় 1 প্লাছ x স্কোৱাৰ, এইটো x স্কোৱাৰ কৰি দিব পাৰিবা ন, x জেগাত যদি আমি x স্কোৱাৰ 50 কৰি পেলাই স্কোৱাৰ কৰি দিওঁ, সো x এইটো ফৰ্মুলা লৈ যাব পাৰিম, মানে এইটো ক্ষেত্ৰত ভাবিবা মানে। তাৰপিছত 10x তাত পুট কৰি দিম। সো কেনেকৈ কৰিম চাবা। তো x পাৱাৰ 49 tan ইনভাৰ্স x টু দি পাৱাৰ 50 1 প্লাছ, সো এইটো কি কৰিম 50 কৰি দিম স্কোৱাৰ কৰি দিম 2×5 = 100। সো এতিয়া x বা 50 ঠাইত আমি 10x পুট কৰিম, তেতিয়া 1 প্লাছ 10 স্কোৱাৰ ফৰ্মলৈ গুচি যাব, তেতিয়া আমি sec স্কোৱাৰ ফৰ্মলৈ লৈ যাব পাৰিম। সো x বা 50 ঠাইত লিখি দিলোঁ 10t। এইটো যদি ডিফাৰেঞ্চিয়েট কৰোঁ আমি, মানে এইটো লেট ধৰা হ'ল x বা 50 = 10t। সো 50 × x বা 49 dx = sec স্কোৱাৰ t dt হ'ল। সো এতিয়া এইটো যদি চোৱা x বা 49 dx, x বা 49 আৰু dx ইয়াত আছে। সো এইটো মান মানে আমি এই 50 ইফালে লৈ এইটো বহাই দিব পাৰিম, মানে x বা 49 dx = কিমান পাই যাম 1/50 sec স্কোৱাৰ t dt। মানে এতিয়া x বা 49 আৰু dx ৰ ঠাইত আমি কি লিখিম, এইটো লিখিম, আৰু x বা 50 ঠাইত কি লিখিম, এইটো লিখিম। সো সব পুট কৰি যাওঁ এতিয়া আমি। সো এইটো কি হৈ যাব x বা 49 dx sec 1/50 sec স্কোৱাৰ t dt হ'ল ইনটু tan ইনভাৰ্স t, tan x বা 50 ঠাইত লিখিম 10t ইনটু 10t, tan ইনভাৰ্স ইনটু 10, সো উল্টা দুইটাই, সো কাট খাই যাব এটা, আৰু 1 প্লাছ tan স্কোৱাৰ t হৈ যাব তলত। x বা 50 ঠাইত আমি কি লিখিলোঁ 10t লিখিলোঁ, স্কোৱাৰ t হৈ গ'ল। এইটো কাট খাই গ'ল, ইয়াত কি থাকিলে t থাকিলে। সো 1/50 আগলৈ উলিয়াই আনিলোঁ কনষ্টেণ্ট টাৰ্ম, আৰু sec স্কোৱাৰ t dt ইনটু t, ইয়াত t এটা থাকিলে। সো 1 প্লাছ tan স্কোৱাৰ t মানে কি sec স্কোৱাৰ t, এইটো ফৰ্মুলা লিখি দিলোঁ sec স্কোৱাৰ t হৈ গ'ল। sec স্কোৱাৰ t কাট খাই গ'ল দুটা, 1/50 ইয়াত কি থাকিলে t ইনটু dt, t ইনটু dt হৈ গ'ল। সো এতিয়াতো t dt ইণ্টিগ্ৰেশ্যন কি 1/50 t স্কোৱাৰ বাই 2 প্লাছ c। সো t জেগাত এইটো বহুৱাই দিয়া। সো 1/50 t জেগাত কি বহুৱাম, ইয়াত 10t আছে, আমাক t টো কেনেকৈ উলিয়াম, t টো কেনেকৈ উলিয়াম 10 টো ইফালে লৈ যাম, মানে 10 ইনভাৰ্স হৈ যাব x পাৱাৰ 50। তো t চাইড এইটো পুট কৰি দিম, মানে 10 ইনভাৰ্স, আৰু 2 টো ইয়ালৈ পুট কৰিলে 100 হৈ যাব। তো 10 ইনভাৰ্স x পাৱাৰ 50 ওপৰত স্কোৱাৰো আছে, স্কোৱাৰ প্লাছ c হৈ গ'ল। সো এইটো যদি মিলাই চোৱা লগত 10 ইনভাৰ্স x পাৱাৰ 50 হোল স্কোৱাৰ, চোৱা 10 ইনভাৰ্স 50 হোল স্কোৱাৰ পাই গ'লোঁ। সো k ঠাইত কি আছে 1/100, সো এইটো হৈ যাব অপশ্যন c টো হৈ যাব। জাষ্ট এই টাইপটো ধৰিব পাৰিব লাগে যে 1 প্লাছ x স্কোৱাৰ ফৰ্মুলা নিব পাৰিম। সো 10 থাকিলে ইনভাৰ্স থাকিলে গম পাই যাবা যে এইটো 10ৰ এনেকুৱা ফৰ্মুলা নিব পৰা চান্স থাকে। সো এছে ইন্টিগ্ৰেশ্যনৰ কোৱেশ্যন। Question number 34. Number of solution of the equations. So now it was a inverse trigonometric function of a number of solutions of the equation tan inverse x plus 1 plus 1/4x plus 1 is equal to tan inverse 2/x square is
সো অপশন এ দিছে 0, অপশন এ দিছে 2, অপশন সি দিছে 3, অপশন ডি দিছে নান। সো আমাক সুধিছে নাম্বাৰ অফ সলিউশন কিমান হ'ব এইটো ইকুৱেশ্যনৰ পৰা। সো এইটো দেখাত থাকে বহুত দীঘল লাগিছে, বাট এইটো হৈছে ইনভাৰ্স ট্ৰিগনমেট্ৰিক ফৰ্মুলা। এটা ফৰ্মুলা ইউজ কৰিব লাগে তোমালোকে। এটা ফৰ্মুলা আছে ইনভাৰ্সৰ 10 ইনভাৰ্স x প্লাস 10 ইনভার্স y। সো এইটো ভ্যালু কি হয় 10 ইনভার্স x মাইনাস y ডিভাইডেড বাই 1 মাইনাস xy। সো এইটো হৈছে এটা ফৰ্মুলা ইনভার্স ট্ৰিগনমেট্ৰিক ফাংচনৰ। সো এইটো এপ্লাই যদি কৰা আৰু ওলাই যাব। সো এইটো যদি বহুৱাও এইটো মানে x ঠাইত এইটো আছে y ঠাইত এইটো আছে। সেম টু সেম প্ৰচেছৰ আমি যদি কওঁ 10 ইনভার্স প্ৰথমে দুটা বিয়োগ কৰিম x মাইনাস y মানে 1/2x plus 1 minus 1/4x plus 1 divided by 1 minus xy মানে 1/2x plus 1 into 1/4x plus 1 is equal to 10 inverse 2/x square। এইটো পাই গলো। তো এটা 10 ইনভার্স কাট খাই গল। সো এইটো কি হৈ যাব ইয়াৰ পৰা এলসিএম লোৱা, তলৰ পৰা এলসিএম লোৱা। সো এইটো হৈ যাব 2x plus 1 আৰু 4x plus 1 টো এলসিএম ললো। সো এইফালে 4x plus 1 হ'ব, এইফালে minus 2x plus 1 হৈ যাব। হৈ গ'ল। আৰু তলতো ললো আমি এলসিএম। সো 2x plus 1 into 4x plus 1। সো এটা পূৰণ হৈ যাব এলসিএম লোৱাৰ লগে লগে 4x plus 1 minus ইয়াত 1 থাকিব is equal to সো এইটো সেম থাকিব 2/x স্কয়ার। সো এটা যদি চোৱা এই দুটা কাট খাই যাব আৰু এইটা সলভ কৰা কিমান হ'ব। সো 4x minus 2x মানে 2x। সো 1 1 কাট খাই গ'ল, ওপৰত থাকিলে 2x আৰু এই দুটা পূৰণ কৰা 8x স্কয়ার 4 গুণা 8x স্কয়ার প্লাস 2x into 1 plus 2x plus 4x into 1 plus 4x plus 1 আৰু ইয়াত থাকিলে minus 1 আৰু এইটো সাইডে সেম থাকিব 2/x স্কয়ার। সো এটা যদি চোৱা 1 1 কাট খাই গ'ল আৰু ইয়াত কি থাকিলে 2x divided by 8x স্কয়ার 2 একে এটো হৈ যাব 6x is equal to 2/x স্কয়ার। সো এটা ক্রস পূরণ কৰি দিয়া x স্কয়ার টো এফালে লৈ যোৱা 2x কিউব আৰু 2 টো ইয়াৰ পূৰণ কৰা 16x স্কয়ার প্লাস 12x। সো এতিয়া এইটো এফালে আনিলো 2x কিউব minus 16x স্কয়ার minus 12x is equal to 0। সো 2 এ যদি সবকে কাটি দিও আমি 14x স্কয়ার so 6x plus 2। সো কত খেলি মেলিটা হৈছে 4x plus 1 plus 2x। ও এটো প্লাস হয়। সো ফর্মুলাটো ভুল আছে x plus y। উপর যদি ইয়া যদি প্লাস থাকে উপর প্লাস হ'ব তলত মাইনাস হ'ব। সো এটো প্লাস হ'ব লাগিছিল। এটো হৈ যাব 6x plus 2। সো 6x plus 2। সো 6x plus 2 যদি হয় ইয়াত এটো হৈ যাব 6x plus 2 আৰু এটো কইলে আৰু কিনবা লগ হৈছে সে x স্কয়ারে পূরণ হ'ব 6x কিউব plus 2x স্কয়ার। এটো হৈ যাব 16x স্কয়ার plus 12x। সো একিটা এফালে লনো 6x কিউব minus 14x স্কয়ার minus 12x is equal to 0। সো এতিয়া 2 এ কাটি দিও 2 3 গুণ 6 2 7 গুণ 14 2 6 গুণ 12। সো x এটা যদি এবা কমন লোৱা ইয়াত থাকিব 3x স্কয়ার minus 7x minus 6 is equal to 0। সো এটা যদি উৎপাদক বিশ্লেষণ কৰা সো ইয়াৰে যদি উৎপাদক বিশ্লেষণ কৰো আমি সো 3x স্কয়ার 3 6 গুণ 18 মানে 9x plus 2x লিখিব পাও আমি 7x টো minus 6 is equal to 0। সো এটা যদি সলভ কৰো আমি ইয়াত কৰিছো সো x সো ইয়াৰ এটা পা 3x টো কমন ললো 3x into x minus 3 plus 2 ললো x minus 3 is equal to 0। so x ইয়াৰ পৰা কমা x minus 3 3x plus 2 is equal to 0। so x কি ভ্যালু পাম so x is equal to 0 plus x minus 3 is equal to 0 আৰু 3x plus 2 is equal to 0। so ইয়াৰ পৰা পাম x is equal to 3 আৰু ইয়াৰ পৰা পাম x is equal to minus 2/3। so আমি তিনটা আনসার পালো। so সলিউশন কেটা পালো 0 3 minus 2/3। so নাম্বার অফ সলিউশন কি হ'ব তেতিয়ালে তিনিটা। এটো কোৱেশ্চন নম্বৰ 35।
ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচন। তো ইনভাৰ্সৰ কেইটামান ইম্পৰ্টেণ্ট ফৰ্মুলা আছে, মই এতিয়া কৰাই দিম বাৰু। মই দিছে কুৱেশ্যন নম্বৰ 35 টো I is equal to, so it is integration of question 0 to pi by 2 root sin x divided by root cos x plus root sin x dx. So integration to তোমালোকৰ same যেনেকৈ লিমিটৰ নিচিনাকৈ ইন্টিগ্ৰেশ্যনত ম্যাক্সিমাম কোৱেশ্যন তোমালোকে CW পাবা কিং ৰুল আৰু কুইন ৰুল। এই দুটা যদি পঢ়ি যোৱা তেতিয়া তোমালোকে কোৱেশ্যন কৰিব পাৰিবা। সো এতিয়া ইয়াত কি লগাম, কিং ৰুল। সো কিং ৰুলটো কি কয়, সো কিং ৰুলটো কি মই অলপ কৈ লৈছোঁ। সো কিং ৰুলটো যদি তোমাৰ দিয়া থাকে a to b, ধৰি লোৱা এটা ফাংচন দিয়া আছে f of x dx। সো আমি কি লিখিব পাওঁ, x ৰ ঠাইত ইয়াত x ৰ ঠাইত তোমালোকে পুট কৰিব পাৰা লোৱাৰ লিমিট প্লাছ আপাৰ লিমিট মাইনাছ x, মানে a প্লাছ b মাইনাছ x এনেকৈ পুট কৰিব পাৰা। সো এইটো ইণ্টিগ্ৰেশ্যন কি হৈ যাব, a to b f of a plus b minus x dx। সো এইটোকে কয় আমাৰ কিং ৰুল বুলি। সো ইয়াত এইটো যদি পুট কৰোঁ আমি, এইটো কি হৈ যাব i 0 to pi by 2, সেইটো আমি ইকুৱেশ্যন নম্বৰ 1 দিওঁ। ৰুট সাইন x অৰ্থাৎ কি পুট কৰিম 0 plus pi by 2 minus x divided by root cos x, x অৰ্থাৎ কি লিখিম 0 plus pi by 2 minus x plus root over sin 0 plus pi by 2 minus x dx হল। so sin pi by 2 minus x 0 to আঁতৰি যাব, pi by 2 minus x মানে cos x, so 0 pi by 2 ওপৰত হৈ যাব cos x, সব চেঞ্জ হৈ যাব মানে cos pi by 2 minus x sin x, so sin pi by 2 minus x মানে root cos x। এইটো দিয়া ইকুৱেশ্যন নম্বৰ 2। তো কিং ৰুলত কি কওঁ আমি, যেতিয়া দুটা ইকুৱেশ্যন ওলাই যায়, এটা যোনটো প্ৰথমটোৱে থাকে এইটো ইকুৱেশ্যন নম্বৰ 1, এইটো ইকুৱেশ্যন নম্বৰ 2, লাষ্টত কি কওঁ দুইটা যোগ কৰি দিওঁ। সো এইটো দুটা যদি যোগ কৰি দিওঁ 1 plus 2, এইটো হৈ যাব i 2i হৈ যাব, আৰু এইফালে কি থাকিব 0 to pi by 2 root sin x plus root cos x plus root sin x। সো এইটো কমন ল'ল দুইটা পৰা, সো root cos x ইয়াত কি আছে root cos x plus root sin x plus root cos x। এটা এলসিএম লোৱা, এলসিএম লোৱাৰ লগে লগে দেখিবা কাট খাই যাব দুইটা, root sin x এইটো হৈ যাব root, সো এলসিএম ল'লো দুইটাৰ পৰা সেম টু সেম আছে, সো root sin x তলত দুইটা একে আছে কমন ল'লো dx, এই দুটা কাট খাই যাব, ইয়াত কি থাকিব 1 থাকিব, সো এইটো হৈ যাব 0 to pi by 2 1 dx। সো 1 dx মানে কি x dx, সো এইটো ওপৰত কৰি দিছোঁ। সো এইটো পাই যাম 2y is equal to 1 মানে কি 1 ইন্টিগ্ৰেশ্যন x, সো 0 to লিমিট কলৈকে আছে 0 to pi by 2, সো আপাৰ লিমিট বহাওঁ pi by 2, লোৱাৰ লিমিট 0, সো pi by 2 পালোঁ। সো pi by 2 পোৱাৰ লগে লগে সো মনত ৰাখিবা এইটো pi by 2 কিন্তু এইটো এনসাৰ নহয়, তোমালোকে লাষ্টত 2i আছে ইয়াত, আমাক লাগে i, সো দুইটো ইফালে লৈ যাব লাগিব মানে pi by 4, এইটো হৈ যাব আমাৰ এনসাৰ প্লাছ 4 মাৰ্কস। কিং ৰুলৰ সহায়ত ইজিলি question number 36 to if f of x is equal to summation k is equal to 2 to n x minus 1 by k minus 1 x minus 1 by k, then the product of the roots of f of x is equal to 0 as n tends to infinity, is, so option A দিছে আমাৰ -1, option B দিছে 0, option C দিছে 1, option D দিছে 1/2। so এইটো কেনে কৰিম,
ধৰি লোৱা আমি মূল উলিয়াব লাগে মূল ৰুটছ মানে কি মূল হয় সো মূল কেনেকৈ উলিয়াই ধৰি লোৱা তোমালোকে এটা ইকুৱেশ্যন দিয়া আছে x - 2 x - 3 = 0 সো ইয়াৰ মূলটো কেনেকৈ উলিয়াম আমি x - 1 = 0 পুট কৰি দিওঁ x = 1 আৰু x - 3 = 0 পুট কৰি দিওঁ x = 3 সো 1 আৰু 3 ইয়াৰ কি মূল সো এইটো ইকুৱেশ্যনৰ যদি তেনেকৈ কওঁ আমি x - 1/k - 1 আৰু x - 1/k = 0 সো এইটো লিখা নাই সো x = কিমান হৈ যাব 1/k - 1 আৰু x = 1/k এটা হৈ যাব ইয়াৰ মূল আমাক সুধিছে প্ৰডাক্ট অফ দা ৰুটছ এটা হৈ যাব ৰুটছ এই দুটা পূৰণফল লাগে মানে 1/k - 1 * 1/k কিন্তু ইয়াত সামেশ্যনো আছে তো সামেশ্যনটো লিখি দিওঁ k = 2 to n সো এইটো এতিয়া তোমালোকে অলপ ব্ৰেক কৰিব লাগিব সো ব্ৰেক কেনেকৈ কৰিম চাবা সো প্ৰথমতে এইটো k * k - 1 সো এইটো চেম লিখিলোঁ তাৰপিছত কি কৰিম ওপৰত 1 আছে সো 1 টো পালে কি কৰিম আমি k - k - 1 এইটো ফৰ্মুলাটো লৈ গ'লো এতিয়া দুটাকে ডিভাইড কৰি দিম মানে এইটো হৈ যাব সো সামেশ্যন দিয়া আছে k = 2 to n সো k = 2 to n সো k * k * k - 1 দুটাকে ডিভাইড কৰি দিলোঁ সো k - 1 / k * k - 1 সো k কে কাট খাই গ'ল ইয়াত k - 1 কাট খাই গ'ল ইয়াত কি হ'ব এতিয়া ইয়াত কি থাকিব summation of k = 2 to n 1/k - 1 minus 1/k থাকিব এতিয়া আমি কি কৰিম k = 2 to n ইয়াত বহুৱাই যাম সো 1/, প্ৰথমতে বহুৱালো 2 - 1 minus 1/2 তাৰপিছত আহিব সামেশ্যন থাকিলে প্লাছ আহে মাজত আকৌ কি লিখিম 2 পিছত 3 আহিব 1/3 - 1 2 3কে বঢ়াই গৈ থাকিম 1/3 প্লাছ 4 বহুৱাম 1/4 - 1 1/4 প্লাছ ডট 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 তেনেকৈ ক'লৈকে যাব n লৈকে যাব মানে 1/n - 1 minus 1/n সো এতিয়া যদি অলপ আমি ভাঙো এইটো অলপ বি কৰিলে এইটো কিমান হৈ যাব 2 - 1 1 minus 1/2 প্লাছ 3 কে 2 1/2 minus 1/3 প্লাছ 1/3 minus 1/4 প্লাছ ডট ডট লাষ্টত ক'লৈকে যাব 1/n - 1 minus 1/n হ'ল সো এতিয়া যদি চোৱা ভালকৈ -1/2 প্লাছ 1/2 কাট খাই গ'ল -1/3 প্লাছ 1/3 মানে প্ৰথম ইকুৱেশ্যনটোৰ পিছতো কাট খাব আৰু তাৰ পিছতো ইকুৱেশ্যনৰ প্ৰথমটোৰ লগত কাট খাব তো তেনেকৈ এইটো কাট খাই যাব আৰু লাষ্টৰ ইকুৱেশ্যনটো থাকিব লাষ্টৰ ইকুৱেশ্যনটো কোনটো কাট খাব প্ৰথমটো কাট খাব তো এইটো কাট খাই যাব আমাৰ কি থাকিব 1 minus 1/1 আমাৰ ফাইনেল এনচাৰ থাকিব আমাক সুধিছে n tends to infinity মানে limit n tends to infinity so 1 minus 1/n simply তোমালোকে n ৰ জেগাত ইনফিনিটি বহাই দিব লাগিব 1 minus 1/infinity 1/infinity মানে 0 so answer can by 1 so our option C is correct next question number 37 to দিছে so 37 to তোমালোকে class 10 class 10 ষ্টুডেণ্টে এইটো কৰিব পাৰিব 37 to APGB AP question হলে arithmetic progression সমান্তৰ প্ৰগতি if sum of the first 2n terms of the AB first 2n terms সেইটো question এইটো আহিলেতো ৰিগ্ৰেট বেয়াকে ৰিগ্ৰেট ফিল কৰিব 258 dot 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 is equal to the sum of the first n terms of the AP কি দিছে 57 59 61 dot 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 then n equals option A দিছে 9 option B দিছে 11 option C দিছে 10 আৰু option D দিছে 12 সেটো কেনে কইবা so sum of AP কেনেকৈ উলিয়া so আমাৰ দুটা AP দিছে so প্ৰথম AP টো দিছে 258 dot 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 sum of the first 2n terms term কৰলৈকে দিছে আৰু AP 2n লৈকে দিছে so ইয়াত sum কেনেকৈ উলিয়াম s 2n
n/2 মানে 2n দিয়া আছে 2n/2 2a plus n-1 into d so পাইছিলোঁ এইটো so 2n/2 ইয়াত 2 কাট খাই যাব n so এই ঠাইত কি আছে ইয়াত প্ৰথম পদ 2 so 2 into 2 plus n-1 d মানে কি ডিফাৰেন্স পাৰ্থক্য কিমান 5 minus 2 মানে 3 দিয়া আছে so এইটো হৈ যাব 3 so এইটো হৈ যাব n 4 plus 3n minus 3 so এইটো হৈ যাব n so side 3n plus 1 হৈ যাব so এইটো পূৰণ কৰিলে 3n square plus n এইটো পালো s2n সেকেন্ড এবিটো কি দিছে আমাক এটা ফার্স্ট n টার্ম ইয়াত টার্ম n লাগে দিছে এবিটো দিছে 57 59 61 ডট ডট কো কিমান টার্ম n টার্ম লাগে সো ইয়াত সামেশন হৈ যাব n/2 2a plus n-1 into d so n/2 so yet প্রথম পদ 57 2 into 57 plus d পাৰ্থক্য কিমান 59 minus 57 2 59 minus 57 এটো কয় d বুলি যোনটো 2 so এটো হৈ যাব এই দুইটা যদি কাটি দিও ইয়াটো কাট খাই যাব এটো কাট খাই যাব so ইয়াত কি থাকিব n 57 plus n-1 মানে এটো হৈ যাব n 56 plus n so এটো হৈ যাব 56n plus n square এটো পালো sn আমাক কৈছে যে ইকুৱেল টু দা so এই দুটাই ইকুৱেল মানে 3n square plus n is equal to 56n plus n square so n to হলে আমরা 2n square is equal to 50 so n square হলো 56n plus n square এটা থাকিলে 3n plus 1 56 plus n और bottom to 6 2a plus 1 3n minus 3 2 2 sorry 2a 2 2 sorry so here n ৰ জায়গা 2n আছিলে টার্মস তো 2n so এটো 2n লিখিব লাগিছিলে তো 2n হৈ যাব এটো হৈ যাব 6n মানে 6n plus 1 so এটো হৈ যাব 6n square plus n 6n square plus n so এটো কিমান হৈ যাব 5n square is equal to এটো ফালে গলে 55n n n কাট খাই গল 5n is equal to 55 so n পাই গলো 11 so আমাৰ অপচন b is correct so ক্লাস 10 স্টুডেন্টৰ আৰামত কৰিব পাৰিব 37 একদম ইজি কোৱেশ্চন আহি যায় সো স্কিপ নকৰিবা এইবিলাক সৰু সৰু ফৰ্মুলা এট লিষ্ট পঢ়ি যাওক গোটেইটা নেক্সট দিছে 38 to let a b c be three distinct real numbers distinct real numbers then the point with position vectors ai cap plus bz cap plus ck cap comma bi cap plus cz cap plus ak cap plus this is ci cap plus az cap plus bk cap ci cap plus bz cap plus ci cap az cap bk cap az cap so to আমি উলিয়াব লাগে অপশন এটো দিছে আমাৰ ডেল abc ৰিয়েল নাম্বাৰ দেন দা পয়েন্ট উইথ পজিশন ভেক্টৰ মানে এই তিনটা পয়েন্ট দিছে এই পয়েন্ট গিটা মানে তোমালোকৰ কি ভেক্টৰ প্ৰডিউস কৰিব আৰু কৰিছে এই পয়েন্ট গিটা মানে কোনটো হৈ থাকিব এটা হৈছে কোলিনিয়াৰ মানে তিনটা পয়েন্ট একেটা লাইনত থাকিব না নেক্সট তো দিছে ফৰ্ম এন ইকুইলেটাৰেল ট্ৰায়াঙ্গল সো ট্ৰায়াঙ্গল বনাব মানে পয়েন্ট গিটা হয় ইকুইলেটাৰেল ট্ৰায়াঙ্গল so option c দিছে আমাক form ab right angle triangle
সো রাইট এঙ্গল বনাবনে আৰু অপশন বি দিছে আইসোস্কেল ট্ৰায়াঙ্গল মানে এই তিনটা পইণ্টে আমাক কি প্ৰডিউস কৰিব সেইটো সুধিছে পইণ্টকেইটা কোলিনিয়াৰ মানে সো আমি তিনটা পইণ্ট ধৰি লৈছো সো এইটো লৈছো এ আই কেপ প্লাস বি জেড কেপ প্লাস সি কে কেপ আৰু বি লৈছো আমি বি আই কেপ প্লাস সি জেড কেপ প্লাস এ কে কেপ আৰু সি লৈছো আমি সি আই কেপ প্লাস এ জেড কেপ প্লাস বি কে কেপ সো তিনটা পইণ্ট আমি কোলিনিয়াৰ বা ইকুইলেটাৰেল ট্ৰায়াঙ্গল কোনটো ট্ৰায়াঙ্গল হ'ব আৰু উলিয়াবলৈ আমি কি কৰিম তিনটা লাইনৰ আমি ডিসটেন্সটো উলিয়াম তো ডিসটেন্স যদি একেই থাকে গোটেইকেইটা ইকুৱেশ্যন তেতিয়া পাম ইকুইলেটাৰেল ট্ৰায়াঙ্গল আৰু যদি বেলেগ বেলেগ থাকে আইসোস্কেল ট্ৰায়াঙ্গল যদি দুটা ইকুৱেশ্যন হয় ইকুৱেল হয় তেতিয়া আইসোস্কেল ট্ৰায়াঙ্গল পাম সো তেনেকৈ উলিয়াব লাগিব সো প্ৰথমে আমি ডিসটেন্সটো উলিয়াম সো প্ৰথমতে এ বি লাইনৰ ডিসটেন্সটো উলিয়াম মানে এ বি লাইনৰ ডিসটেন্সটো কেনেকৈ উলিয়াম ৰুট অভাৰ a minus b whole square plus b minus c whole square plus c minus a whole square তো তেনেকৈ bc উলিয়াম so root over b minus c whole square plus c minus a whole square plus a minus b whole square তেনেকৈ ca উলিয়াম a minus c whole square plus b minus a whole square plus c minus b whole square so এই তিনটা যদি ইকুৱেশ্যন লাইনডাল চোৱা আপোনালোকে a minus b whole square b minus c whole square c minus a whole square এইটো প্ৰথম লাইনত আছে সেকেন্ডটো আছে চোৱা a minus b b minus c c minus a a minus b b minus c c minus a চিনটো সলনি আছে বা স্কোয়াৰ আছে সেম হ'ব সো মানে আমি কি পালো ab bc ca তিনটা লাইন ইকুৱেল সো আমাৰ কি হ'ব ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানে তিনটা লাইন সমান থাকে সো এইটো হৈ যাব আমাৰ এনসাৰ 38 ৰ b2 Next, I will go 39 to so it is a probability question 7 white balls and 3 black balls are randomly placed in a row. The probability that no two black balls are placed adjacently মানে দুটা ব্ল্যাক বল একেলগতে থাকিব নোৱাৰে adjacently equals অপশন এ দিছে সো probability কিমান হ'ব সুধিছে অপশন বি দিছে 7/15 অপশন সি দিছে 2/15 আৰু অপশন ডি দিছে আমাক 1/15 সো এইটো সুধিছে আমাক কি হ'ব 7 white balls and 3 black balls are placed randomly in a row মানে এটা row তোমালোকৰ 7 white balls and 3 black balls মানে 7 1 2 3 4 5 6 7 তো এটা row তোমালোকৰ 7টা দিছে আৰু 7 white balls দিছে এটা white balls and 3 black balls এটা আৰু তিনটা black balls আছে তো তিনটা black balls ধৰি লওঁ 1 2 3 যতত আছে এইটো কথা নাই সো এইটো কৈছে তাৰ probability that no two black balls are placed মানে দুটা black ball একেটা লাইনতে আহিব নোৱাৰে মানে ধৰি লোৱা এইটো যদি w আহিছে w আকৌ আহিছে ৰেড তাৰপিছত আহিছে এনেকৈ মানে দুটা ব্লেক বল একেলগে আহিব নোৱাৰে সো দুটা ব্লেক বল যদি একেলগে আহিব নোৱাৰে ব্লেক বলকেইটা সদায় ইহঁতৰ মাজত থাকিব লাগিব মানে ব্লেক বলছৰ প্লেচ কি হ'ব এইটো এটা প্লেচ এইটো প্লেচ ইয়াত থাকিব পাৰে মানে ইয়াত ওপৰত নহয় মাজত মানে সো তিনটা ব্লেক বল ক'ত থাকিব পাৰে তিনটা ব্লেক বলৰ বাবে প্লেচ কি হ'ব যদি একেলগতে আহিব নোৱাৰে তেতিয়াহ'লে সিহঁতে ইয়াতে মাজতে আহিব লাগিব 1 2 3 4 5 6 7 8 মানে 8টা প্লেচত আহিব তিনটা ব্লেক বল 8টা প্লেচ আছে
আৰু টোটেল যদি আমি চাওঁ এই তিনিটা ব্লেক বল্টৰ মানে গোটেইকেইটা যদি চাওঁ তো আমাক দিছে 7টা আৰু এই তিনিটা ব্লেক বল আৰু 7টা হোৱাইট বল। চ' 10টা প্লেচ মানে টোটেল যদি আমি প্লেচবিলাক চাওঁ এক্সচেঞ্জ কৰোঁ তেতিয়া হয় 10C3 কিমান হৈ যাব ইয়াৰ পৰা 10C3 মানে ব্লেক বল্টৰ বাবে মানে টোটেল জেগা টোটেল মানে ধৰি লোৱা দুটা তিনিটা এনেকৈ থাকিব পাৰে। চ' কিমানটা জেগা হ'ব পাৰে 10C3 আমাৰ জেগা দিয়া আছে যদি দুটা একেলগে থাকিব নোৱাৰা প্লেচ কিমান 8C3 8 কম্বাইনেশ্যন 3 মানে 8টা প্লেচৰ পৰা 3টা আমি পিক কৰিব লাগে আৰু টোটেলটো কিমান টোটেলটো 10টা প্লেচ আছে 1 2 3 4 5 6 7 8 9 10 কিমানটা প্লেচ চ' 10 টোটেল বল মানে 7 + 3 চ' 10C3 মানে 10টা প্লেচ আছে 10টা প্লেচৰ বাবে আমি কিমান হৈ যাব 3টা ব্লেক বল চ' 7টা হোৱাইট আৰু 3টা ব্লেক প্লেচ আছে টোটেল 10C3 তো আমাৰ কম্বাইনেশ্যন কি হ'ব প্ৰবেবিলিটি 10C3 চ' 8টা প্লেচ উলিয়াব লাগে চ' টোটেলটো পায় চ' টোটেল 10C3 চ' এইটো যদি ব্ৰেক কৰি দিয়া 8 × 7 × 6 ডিভাইডেড বাই 3 × 2 × 1 এইটো হৈ যাব ওপৰত তলটো যদি ব্ৰেক কৰোঁ 10 × 9 × 8 ডিভাইডেড বাই 3 × 2 × 1 চ' চেম দুটা কাট খাই যাব ওপৰত কি থাকিব 8 × 7 × 6 ডিভাইডেড বাই 10 × 9 × চ' কম্বাইনেশ্যন ফৰ্মুলাত ভাঙিছোঁ চ' এইটো হৈ যাব 3 × 2 = 6 3 × 3 = 9 আৰু 8 কাট খাই যাব চ' 2 কাটিলোঁ 15 চ' 7 পালোঁ 15 চ' আমাৰ এনচাৰ হৈ যাব 7/15 চ' টোটেল প্লেচৰ পৰা আমি 8টা প্লেচত এই ব্লেক বলকেইটা ৰাখিব পাৰিম মানে দুটা একেলগে থাকিব নোৱাৰে চ' এইটো হৈ যাব প্ৰবেবিলিটি 39 নম্বৰ কুৱেশ্যন 7/15 নেক্সট আমাৰ দিছে কুৱেশ্যন নম্বৰ 40 তো কুৱেশ্যন নম্বৰ 40 দিছে let n denote the set of all natural numbers and are be the relation on n cross n defined by AB relation to CD if AD into B plus C is equal to BC into A plus D. So our option A is about reflexive B2 is transitive C2 is symmetric और D2 दिसे आमार तो टोटल जोंतो है सो गोटे किटा आउ दिसे ऑल ऑफ दिस माने एटु कोनটো रिलेशन आছিলে পাহৰিছো মই ओवरऑल नेम तो सो आमा एटु কেনে কৰিম খুদিছে सो আমি যদি উলিয়াও রিফ্লেক্সিভ রিলেশন কেনেকৈ উলিয়া যদি A belongs to R মানে A belongs to যদি আমাৰ দুটা ইকুৱেশ্যন A belongs to R হ'ব লাগিব মানে A belongs মানে দুইটা সেম হ'ব লাগিব সেম মানে কি লিখিব পাম আমি সো AB is equal to কি লিখিম আমি ইয়াত সো AB সো রিফ্লেক্সিভত আমি কি কৰিম এই দুটা ইকুৱেল লিখি দিম মানে CD আৰু AB দুটা একে লিখি দিব সো CD is equal to AB যদি এটো ইয়াত লিখো সো AD into B plus C আৰু C B plus C সো C জায়গা লিখিম আমি কি C জায়গা লিখি দুটা মানে ইকুৱেল কৰি দিব লাগে C is equal to A সো C is equal to A লিখিম আৰু D জায়গাত B লিখিম AB into B plus C সেম B C জায়গাত কি লিখিম A লিখিম
আৰু a প্লাছ ডি জেগাত লিখিম বি। চ' এই দুটা ইকুৱেশ্যনো আমি যদি চেঞ্জ ইকুৱেল কৰি দিওঁ তেতিয়া এইটো ইকুৱেশ্যনটোতো ইকুৱেল হৈ যাব। চ' এইটো হ'ব ৰিফ্লেক্সিভ হ'ব মানে এইটো। নেক্সট আছে আমাৰ ট্ৰেনজিটিভ চিমেট্ৰিক। চ' চিমেট্ৰিক কেনেকৈ কওঁ আমি? চিমেট্ৰিক উলিয়াবলৈ হ'লে মানে উল্টা কৰি দিব লাগে। চ' এ বি যদি হয় বিলংছ টু আৰ, তেতিয়াহ'লে বি এও বিলংছ টু আৰ কৰি দিব লাগিব। চ' এতিয়া যদি এইটো দুটা চেঞ্জ কৰি দিওঁ, চ' এইটো চেঞ্জ কৰিলে কি হৈ যাব? চি ডি মানে ৰিলেশ্যনটো এ বি কৰি দিব লাগিব। চ' এইটো যদি বহুৱাওঁ চি ডি জেগাত এ বি বহাই দিব লাগিব। চ' চি ডি, চ' ইয়াত চ' চি এটা ৰিলেশ্যনৰ অলপ কুৱেশ্যনবিলাক খেলি মেলি লাগে ইমান। চ' চি ডি ৰিলেশ্যনটো এ বি। চ' এইটো যদি বহাই দিওঁ চি বি মানে ইয়াত এ জেগাত বহাই দিম চি। চ' চি ডি মানে উল্টা কৰি দিব লাগে চি ডি, আৰু এইটো হৈ যাব বি প্লাছ চি। চি ডি আৰু বি জেগাত বহাই দিম ডিটো। চ' বি জেগাত ডি বহাই দিওঁ ডি প্লাছ চি ইজুকেল টু, চ' বি জেগাত কি বহাই দিম ডি বহাম। চ' ডি চি ইজুকেল টু এ জেগাত বহাই দিম আমি চি, চি প্লাছ ডি। চ' এইটো চাওঁ, এইটো যদি ছেমে থাকিব মানে উল্টা কৰি দিলেও আমাৰ এইটো ছেমে হ'ব। বি চি ইনটু এ প্লাছ ডি বি চি, চ' এ ডি ইনটু এ ইনটু বি প্লাছ চি। চ' বি চি ইনটু এ ডি প্লাছ ডি। চ' এইটো অলপ খেলি মেলি আছে, মোৰ ভালকৈ কৰা নাই। চ' এইটো ডাইৰেক্ট তোমালোকে কৰি চাবা, যদি নোৱাৰা ক'বা মই কৰাই দিম বেলেগ এটা ভিডিঅ'ত। চ' এইটো হৈ যাব তোমাৰ অলপ ৰিফ্লেক্সিভ হ'ব, ট্ৰেনজিটিভ হ'ব, চিমেট্ৰিক হ'ব। চ' তোমালোকে এনেকুৱা কুৱেশ্যনবিলাক যেতিয়া থাকিব, চ' ডাইৰেক্ট তোমালোকে ট্ৰেনজিটিভ উলিয়াই দিয়া ট্ৰেনজিটিভ। চ' প্ৰথম ৰিফ্লেক্সিভ আৰু চিমেট্ৰিকটো ইমান দৰকাৰ নাই। যদি ট্ৰেনজিটিভ হয় তেতিয়াহ'লে তোমালোকৰ গোটেইকেইটা মানে কি বুলি কয় এইটো ট্ৰেনজিটিভটো কেনেকৈ উলিয়াই সেইটো দেখুৱাই দিছোঁ মই। চ' যদি তোমালোকৰ দিয়া থাকে এ বি বিলংছ টু আৰ, ট্ৰেনজিটিভ কেনেকৈ উলিয়াই? চ' বি চি বিলংছ টু আৰ। চ' ট্ৰেনজিটিভ উলিয়াবলৈ কি হ'ব লাগিব? এ বি যদি বি চি লগত কানেকশ্যন আছে তেতিয়াহ'লে এ আৰু চি বিলংছ টু আৰ হৈ যাব লাগিব। এ চি বিলংছ টু আৰ। চ' এইটো ইকুৱেশ্যনৰ মতে আমি যদি ইয়াত বহুৱাওঁ, চ' এ ডি ইনটু বি প্লাছ চি আৰু বি চি ইনটু এ প্লাছ ডি। চ' ইয়াত দিছে এ বি ৰিলেশ্যনটো, ইয়াৰ এইটো ইকুৱেশ্যনত এ বি ৰিলেশ্যনটো চি ডি। এতিয়া যদি আমি উলিয়াওঁ এ বি ৰিলেশ্যনটো চি ডি, বহুত দীঘল হৈ যাব কুৱেশ্যন। চ' বেলেগ এটা ভিডিঅ'ত কৰাই দিম। চ' ইমান ইম্পৰ্টেণ্ট নহয়, এতিয়া স্কিপ কৰিব পৰা কথা নাই ইমান। চ' চেট এণ্ড ৰিলেশ্যনৰ কুৱেশ্যন হয়। চ' ইমানেই আছিলে মেথছৰ কুৱেশ্যন টোটেল, আৰু 40টা কুৱেশ্যন চল্ভ হৈ গ'ল। 8টা পাৰ্ট লাগিলে, কেইটা পাৰ্ট 8টামান পাৰ্ট লাগিলে, 6টা পাৰ্ট। চ' নেক্সট আমি ষ্টাৰ্ট কৰিম ফিজিক্সৰ পাৰ্ট। চ' থেংক ইউ। চ' এইকেইটা কৰি যোৱা, ডাইৰেক্ট পি আই কিউৰ পৰা ৰিপিট মাৰে চি ডাব্লিউ। চ' চি ডাব্লিউ পি আই কিউ যদি তোমালোকে কৰি যোৱা আৰামত তোমালোকে চল্ভ কৰিব পাৰিবা কুৱেশ্যন। চ' নেক্সট লগ পাম ফিজিক্সৰ পাৰ্টত।